গাইস ভিডিঅ'ৰ আৰম্ভণিত যদি এনেকুৱা এটা ভিউ থাকে মানে ভিডিঅ' ষ্টাৰ্ট কৰাৰ মজাটোৱে বেলেগ হৈ যায়। বাকী এতিয়া জমেটো মাৰিব ওলছো, যোৱাকালি ফাল্টিমি হৈ গ'ল। ফাল্টিমি মানে বহুত বেছি ফাল্টিমি হৈ গ'ল। মানে মই মানুহটো এনেকুৱা হৈছোঁ, পাৰ্টি বুলি ক'লে মানে জিভাখন লপলপে যায় আৰু চিধা দাউৰ মাৰা যায়। সেইকাৰণে যোনজ্যোতিৰ তাত যাই পেলাই যোৱাকালি পাৰ্টি কৰিলোঁ ফুল। আপোনালোকৰো ৰিকুৱেষ্ট আছিল বহুতৰে পাৰ্টি কৰা ভিডিঅ' লাগে, এইগিলা দিয়াটো মানে ভুল কথা, কিন্তু হ'লেও যিখিনি মানে দিব পাৰি আৰু মানুহ চানুহ ফেচ নোথোৱাকৈ সেনেকৈ যিখিনি পাৰি দিছোঁ। আৰু এতিয়া বৰ্তমান ওচৰত জমেটো মাৰিবা আৰু ভাবছোঁ কি আজিৰ পৰা চেলেঞ্জ কৰিম এসপ্তাহ মাৰা, কাৰণ নহ'লে মোৰ মানে পইচা কমি যাব ধৰিছে। মানে সেই আৰু ফকতীয়াকৈ বহি বহি খাওঁতে আৰু পেটলাও হৈ গৈছোঁ না। সেইকাৰণে মই বোলো অলপ কষ্টও কৰা যাক, পেটটোও খৰৱা যাক, জিমতো যোৱা যাক, বস্তুগিলা ডিচিপ্লিনটো অহা যাক। সেইটো কাৰণে ভাবছোঁ কি এতিয়া জমেটো মাৰেংগা। বৰ্তমান আছোঁ মই এইটো ভিউটো পাইছোঁ, এইখিনি কোনখিনি জেগা আপোনালোকে গেছ কৰক। মানে তোমাৰ আদাবাৰী পাৰ হৈ ভূটনাথ নাপাওঁতে মই লেফ্ট চাইডে সোমাই আহিছোঁ গলি এটাত, এইখন ভৰলুৰ মানে ফ্লাইঅভাৰ এইখান দেখা পাইছি। ফকাচ লৈছি না? গম নাপাওঁ দে লৈছি নে নাই। এই চাক কোৱালিটিয়ে ভাল নহয় না গোটাই। ৰাতিনো কি হ'ব, এনেবাৰ আইফোনৰ কোৱালিটি বঢ়িয়া। বাকী ইয়াতে গোপ্ৰ লাগি আছে পুৰা, ভাবি ৰেকৰ্ডিং কৰেগা, কিন্তু অনলাইন হোৱা নাই। 7টা বজাতে গিগ বুক কৰিছিলোঁ, এতিয়া 7:08 হ'ল। মানে মোৰ ৰুমৰ পৰা আহিবতে বহুত টাইম লাগি গ'ল, আৰু মই ফোন এটাত কথা পাতি আছিলোঁ। সেইকাৰণে মানে ধৰি লওঁ ভিডিঅ'টো ষ্টাৰ্ট নকৰিলোঁ, মন নেগিল। মই বোলো য'ৰ পে অনলাইন হওঁ তাৰ পে ভিডিঅ' ষ্টাৰ্ট কৰিম। এতিয়া জমেটো কৰি দিওঁ অনলাইন। এই গিগ টাইম অভাৰ হৈ গ'ল, এটা গিগ ইনকমপ্লিট, কিন্তু কথা নাই বাৰু নেকি। বাকী এতিয়া কভাৰ কৰি ল'ম, খালি প্ৰথম অৰ্ডাৰ লাগক। লগ পাই আছোঁ 7:28 পৰা আৰম্ভ ডিউটি। চাওঁ অহাকালি 7:28 লৈকে মাৰোঁ নেকি, 12 ঘণ্টাকৈ। 12 ঘণ্টা নহ'লে 11 ঘণ্টামান মাৰিম, 6টামান বজালৈকে মাৰিম, যাতে 6টা বজাত আকৌ জিমটো যাব লাগিব না। সেইকাৰণে এডিটো কৰিব লাগিব, আপলোডো কৰিব লাগিব, জিমটো যাব লাগিব। গোটেই মিলাবৰ কাৰণে 6টামান বজালৈকে মাৰিম চাগে ডিউটি। বৰ্তমান আৰম্ভ ডিউটি। ইয়াৰ পৰা মই ওলাই যাওঁ এতিয়া তোমাৰ মেইন ৰোডৰ ফালে, তেতিয়াহে চাগে অৰ্ডাৰ লাগব, নহ'লে তোমাৰ পল্টন বজাৰ চাইডে যাই আছোঁ না কি কয় গাইছ। চলো গাইছ, ওলাই এই প্ৰথমটো অৰ্ডাৰ লাগছি 65 টকাৰ, এইটো ৰাস্তাই দি আইচিআইচিআই বেংকৰ কাষেদি সোমাই গৈছিলোঁ ইফালে ভিডিঅ' শ্বুট কৰিব। এই প্ৰথম অৰ্ডাৰ লাগছি ফেঞ্চি বজাৰ, মানে তোমাৰ 65 টকাৰ, কিন্তু একদম SRCB ৰোড, ফেঞ্চি বজাৰ, 5th ফ্ল'ৰ, গণপতি প্লাজা, চাহি দৰবাৰ ৰেষ্টুৰেণ্টৰ নাম। বাকী বলক চিধা পিক আপ কৰিব যাওঁ। নৰখোজ জেগা হয়, কিন্তু হ'লেও উপায় নাই, যিহেতু ধৰি লওঁ ডিউটি মাৰিব লাগিব। এইখিনি সময় অলপ ট্ৰাফিক পাম, ইয়াৰ পিছত নাপাওঁ, কাৰণ বৰ্তমান টাইম হ'ল 7:31। 7:31 হ'লে 10টামান বজাকলৈ হাইষ্ট টু হাইষ্ট 10টাকলৈকে ট্ৰাফিক থাকিব, তাৰপিছত ট্ৰাফিক নাথাকে, তাৰপিছত বিন্দাছ মাৰিম। এইখিনি সময় অলপ কষ্ট কৰোঁ নেকি। এতিয়া বলক চিধা পিক আপ কৰিব যাওঁ। আমাৰ মনজিত ছাৰেও ফোন কৰি আছে, তাক কথা পাতো, অৰ্ডাৰ পিক আপ কৰিব যাওঁ বলক। গাইছ আহি ফেঞ্চি বজাৰৰ একদম শেষেই হ'লোঁ প্ৰায়, মানে গোটেই ৰাস্তাটো ফেঞ্চি বজাৰত জাম খাই আহিলোঁ। এইখিনি জেগা অলপ ফ্ৰী পাইছোঁ, কিন্তু মানুহ গৰু এটাও আছে, মানুহ গৰু নাই, চলি মানুহ আছে অকল। বাকী ৰেষ্টুৰেণ্ট হৈছে এখন, অলপমান আছে আৰু হৰণ দিলেও মানুহ চাই দিব নোখোজাবে। না কৰকে প্যাৰ হয়, চাহিদাৰ বাৰ এখন। এতিয়া গাড়ী থোৱা জেগা ইয়াতে পাইছোঁ দেই, বঢ়িয়া। হোৱাট এ পাৰফেক্ট পাৰ্কিং। কেন লেতেৰা পেতেৰা জেগা দেই ভাই, এইগিলা নাথাকে লেতেৰা, জহুদৰ দৰে জেগা, একদম জহুদ লেভেলৰ জেগা। বাকী চাহিদাৰ বাৰ সন্মুখ পাই গ'লোঁ, এতিয়া ৰিক্স মাৰি দিওঁ। এই ৰেডি আছে, বলক পিক আপটো কৰি আহোঁ। ক'তবা আছিল পাহৰিলোঁ না, এতিয়া ভিতৰতে থাকিব লাগে, চাই লওঁ বাৰু। ना करके प्यार है मैं, शाही दरबार 1st फ्लोर। চলো এটা পিক আপ করছো বাৰু, সেই করোনার টাইমত দিছিল এগুলো। (0831) এইখিনি জেগাত নেটৱৰ্ক নাপায়, গম পোৱা না। সেই জেগাত তোমাৰ আগতেও খাৱা আছিলোঁ, এইখিনি জেগাত মানে ভিতৰত সোমাইলে নেটৱৰ্ক নাপোৱা হৈ যায়। বাকী 0831 কালেকশ্যন হৈ গ'ল। যাব লাগে মই আইডিয়েল হোম, হাউচ নম্বৰ 29, বাইলেন 1, শ্ৰীনগৰ, ফ্লেট নম্বৰ 2A, 2nd ফ্ল'ৰ। বাপৰে ডিটেইলছ, কোনপিনে যাব দিছে। এইটো 5 নম্বৰ বাইলেন শ্ৰীনগৰৰ, এইটো 2 নম্বৰ বাইলেন নে 1 নম্বৰ বাইলেন, এই হ'ব চিন পাম। ৰাইট চাইডে হাউচ নম্বৰ কিমান আছিল এইটো মনত ৰাখিব লাগিব খালি, হাউচ নম্বৰ 29। অ'কে বলক গাইছ, লোকেশ্যন চিনি পাওঁ, চিধা লোকেশ্যনত যাই লগ পাই আছোঁ, মানে অৰ্ডাৰটো ডেলিভাৰ কৰি ল'ব। লোক
গাইস কি লেত্রা যাম বে, কি লেত্রা যাম। এই রিটার পে যামতে ভাসি চবে ভাই। দ্যাট ইজ দ্য রিজন, দ্যাটস ওয়াই আই জাস্ট হেট ফেন্সি বজাৰ। এই ট্রাফিক জাম এই ঠেলাওয়ালা উল্টে পাল্টে কয় সিফালে পৰা আহিছে ঠেলাওয়ালা ভাই। ঠেলাই কিনে বৰ জ্বালা দেই, কিন্তু সিহঁতৰো এতিয়া কাম ধৰিলেও সিহঁতকো দুখ দি লাভ নাই। মাৰ্কেট এৰিয়া আৰু এনেকুৱাই হ'ব। এতিয়া মোৰো ভুল নহয়। মই ৰেষ্টুৰেণ্ট কেন ভৰে বাল বিজি এৰিয়াত ৰেষ্টুৰেণ্ট কোনে খুলিব দিছি, বুজিব নাই। অলপমান অপেন এৰিয়াত খুলিব লাগে। ফুল বিজি এৰিয়াত ঘণ্টা ৰেষ্টুৰেণ্ট মঙা খুলিছোঁ। এতিয়া ডেলিভাৰী বয়কেইটাৰ বেন বাজি আছে। বাকী আৰু মই এটা ইউটিউবত গান শুনি আছোঁ, গা পাইছে উপায় নাই আৰু। নহ'লে বেয়া অশান্তি লাগে না, পে বাজি থাকে কাণত। এখন কাণত যে হেডফোন লগাই দিছে, এখন কাণ ফ্ৰী হৈছে। এতিয়া গান বাজি থকা কাৰণে ইমান চাউণ্ডগিলা মানে কাণত পৰা নাই আৰু ধৰণৰ চাউণ্ডগিলা। এতিয়া এনেকৈ ৰখি থাকিব লাগে চাচোন। কাণৰ পিছে এতিয়া মই যাম। এই ৰেলগেটডাল পেলাই দিছে আগত, পেলাইছে নে উঠিছে গম পোৱা নাই। ৰেলগেট উঠাই আছে তথাপিও খালী হোৱা নাই। গাইজ জাম লগাৰ মেইন কাৰণ কি জানা নাই? এনেকুৱা হাৰামজাদা চুদুৰ ভাইকেইটাৰ কাৰণে। সেইচোন ক'ত ৰাস্তাটো ব্লক কৰি লৈছে, সিফালৰ পৰা গাড়ী কোনফালৰ পৰা আহিব কচোন। অলপমান কমন চেঞ্চ নাই হা। চলিবলিৰ বাপেক হৈছে হপা দামৰা গৰু মহা। গৰুতকেও অধাচাৰ এইকেইটা, একো নলেজ নাই। সঁচা কথা। এই এটা নাথাকে এটাই বা ঘূৰালাই গাড়ী যাম দেখা পাই পেলাই। এইগিলা যেন গাড়ী চব তাৰে পিছফালে লগাইছে যেন সেইটো আমাৰ লাইনে। চালা এই ৰিক্সা এটা দূৰ। গাইজ অৰ্ডাৰ ডেলিভাৰ কৰোঁতে 12 বাজি গ'ল। 12 নহয় 13 বাজিল। এতিয়া মানে কাষ্টমাৰটো এটা ফ্লেটত নাই, বাহিৰত গৈছে ক'ৰবাত। এতিয়া বেলেগক ল'ব দিলে মানে ছেকেণ্ড ফ্ল'ৰত মানে কাষ্টমাৰৰ ফ্লেট, ফাৰ্ষ্ট ফ্ল'ৰত দিব দিছে কাষ্টমাৰক। দিলে 5 ষ্টাৰ, পইচা পালোঁ 70 ৰুপিজ। কিন্তু টাইম গৈছে কিমান চাচোন। এইবিলাক ৰেটিং দিবা দেই ভাই। চব বেয়াকৈ দিম না ভালকৈ কোনকৈ দিম মানুহ চিনিয়ে নাপাওঁ। শ্ৰেষ্ঠ ৰাণা এইটো আকৌ নতুন ফ্লেট ক'ত আহিল। বাকী 56 মিনিট লাগছে 70 টকাৰ কাৰণে, 8.8 কিলোমিটাৰ। ভাই এইটো ভাড়াত বেয়া লছ হৈছে আৰু বেয়া জ্বালা পাইছোঁ। প্ৰথম ভাড়াটোৱে মানে বহনীটো একদম বেয়া আছিল। যি নহওক একচেপ্ট অৰ্ডাৰ আহি গৈছে। আকৌ নেক্সট অৰ্ডাৰ লাগছি 72 ৰুপিজ। তেৰা মায়া ৰেষ্টুৰেণ্ট এণ্ড লাউঞ্জ, অনিল প্লাজা 6th ফ্ল'ৰ। ভাল ক'ত কি মানে খুলিছোঁ ক'বাই নোৱাৰোঁ। এখন মানে এখনত ফাৰ্ষ্ট টাইম অৰ্ডাৰ দিব যাই আছোঁ। অৰ্ডাৰ দিবা নহয়, অৰ্ডাৰ আনিব যাই আছোঁ। বলক পিক আপ কৰিব যাওঁ। তাই পেলাই লগ পাই আছোঁ। কেনেকুৱা ৰেষ্টুৰেণ্ট দেখি আছোঁ আপোনালোকক, যদি দেখাব পাৰি আৰু। গাইজ এতিয়া খুজি আছে চেল্ফি, গোটেই কল্লি কৰা। লাড্ডু নিজে দিতে ফোন করে মনে বলল। কেমন লইছে ক্যামেরাটো? ক্যামেরা তো 150 টাকা। এই চিন্তা কথা। ফ্যান্সি বাজার পায় সোরাং ক্যামেরা। সোরাং ক্যামেরা। আর লোৱাৰ পিছত কিবা নহয় নেকি? একো নহয়, ক্যামেরাত সিম টিম নথকা নহয়, GPS নথকে। ধেমালি কৰিছোঁ। মোক যেনেকৈ বুজাই এনেকৈ বুজিলে আৰু বুজি পাই নেকি? দে যাবা। কি হ'ব ডাইৰেক্ট কেমেৰা কিমান দাম বোলে, কি কবি এতিয়া। কেমেৰা কি মডেল সেইও গম পোৱা নাই মানুহটো। দাম কৈ আৰু ফ্লেক্স কৰি কি লাভ আছে। ধেমালি কৰিলে 1496। চিকেন মুৰাদাবাদী বিৰিয়ানী হাফ। অ'কে ডান। হাতীগাঁও LNB পথ, বাইলেন নম্বৰ 2, হাউচ নম্বৰ 1। বঢ়িয়া, হাউচ নম্বৰ 1। বঢ়িয়া লোকেশ্যন। গাইজ অৰ্ডাৰ ডেলিভাৰ কৰি এতিয়া মানে অলপ ভোক লাগছে। অলপ ম'ম' এক প্লেট মাৰি দিওঁ, মজাকৈ দেখিছিলোঁ। এই বটলেদি মানে মুখখন ধলোঁ, গোটাই মোক বালা আহিছে ভাই। কি গাড়ীয়ে ৰাস্তাত, কি ধুল ভয়ানক। ইয়াক মজাকে খাওঁ, মানে এক পিচ খালোৱে। খাই লৈ পেলাই মনত পৰিছে মই যে ব্লগাৰ ভিডিঅ' যে বনাব লাগে, খাৱাৰ আগত দেখাব লাগিব। এতিয়া মনত পৰিছে, সেইকাৰণে বোলো দেখো। এতিয়া
খাই লওঁ লৈ পেলাই আকৌ অৰ্ডাৰ মাৰিম এতিয়া অফলাইন হৈ আছোঁ মানে গাইজ ম'ম' খাই পেলাই ওলাই অহাৰ পিছতে প্ৰথমটো অৰ্ডাৰ লাগিল তোমাৰ 30 টকা কাষ্টমাৰে টিপ দিছে মানে 20 টকা নেকি অৰ্ডাৰ 30 টকা টিপে আছে 1 কিলোমিটাৰ নেকি ড্ৰপ আছে অৰ্ডাৰ লাগছে ভতুৱা ফুডছত যিখন নেকি তোমাৰ এই গণেশগুৰি ফুড অভাৰ ব্ৰিজখনৰ কাষতে আছে ৰেষ্টুৰেণ্টখন এতিয়া চিধা বলক পিক আপটো কৰি লওঁ নেকি এই জেচিবিৰ পিছে পিছে যাই আছোঁ ভাই কি ধুল লাগে মুখখন ভাই কিবা হৈ গৈছে মোৰ গাইজ মইতো বঢ়িয়াকৈ খাই লৈ পেলাই বাৰু তাকৰা হৈ আহিছোঁ এতিয়া টাইম হ'ল গাড়ীখনক খুৱাব লাগি আছে সেইটো দিব নেকি যদি তাতে যাওঁ নেকি ইয়াতে লাইনত পাতি আছোঁ এইটো বেছি টাইম নালাগে ইয়াতে হৈ যাব 400 ম'ম'টো যেনেকৈ 100 টকা লৈ হ'লে ঘূৰি দিছিল সেনেকৈ আছে Laksan. Kasi nga 350. Kabar ko bang ito? Oh yeah. Ding dang ding ding dang ding dang ding dang ding. Ito pang store tadi. Hello. গাইজ মই তেতিয়া হাঁহৰ কাৰণ গৈছে ইমান যদি ঘূৰি পেলাই গৈছিল স্পীডখান সি আকৌ তাতে তেল নাপাই পেলাই আকৌ এটা ঘূৰি পেলাই আহিছিল এইনো কি কৰে ভাই মানুহ যদি ভাত খাই আকৌ এটা থাকিলেতো বন্ধুৰত থাকে আৰু এইবিলাক গাইজ ফাইনেলি হৈ গ'ল অৰ্ডাৰ ডেলিভাৰ্ড আৰু এইটো বিল্ডিঙতো লিফ্ট নাই ছেকেণ্ড ফ্ল'ৰত আছোঁ 404 টকা কেছ কালেকশ্যন 400 টকা মানে অলপ আগত 50 টকা ৰাখি পেলাই মই বোলো 400 টকাটো দিছিলোঁ তেল ভৰাবৰ কাৰণে বোলে কেছ পইচা নালাগে আকৌ 400 টকাই পাইছোঁ গেছ মানে 400 আছিল না তেতিয়াও 500 আছিল 500 সেই 100 টকাৰ ম'ম' খালোঁ মানে 2 প্লেট বজাই দিছোঁ এতিয়া পেটলা আছোঁ না 1 প্লেট এৰি পেটে নভৰে 2 প্লেট ম'ম' খাই দিছোঁ 5 টকাকৈ 100 টকা আৰু 400 টকা বাচি আছিল 400 টকা 350 টকা তেল ভৰাই দিলোঁ 5 টকাটো আছে এতিয়া আকৌ 400 টকা সোমাই গ'ল পকেটত এতিয়া ইয়াতে মাইনাছ লাগি আছে তোমাৰ 282 টকা 282 টকাটো মাৰি দিলি মই আজৰি বাইকখন ক'ত থৈছোঁ পাহৰি গৈছোঁ এই আগত থৈছিলোঁ আৰু পিনটো নেথৰ অ'কে দেন हो गया डन क्लोज ऑनलाइन ने ऑफलाइन हो गया इसलिए करने अभी ऑनलाइन हो जाएगा हाँ हो गया इतना बर्तमान इनकाम अच्छे 353 टका ये चाव रातिकले किमान है नेकी हठात कि बेयाके बरषुण दिছি সেইটো ৰাস্তাত নাই বিহুৰ ৰাস্তাটোত ভাবছিলে বৰষুণ দিব বুলি কই ভিজাই নাই চিনে না নাটক করছে একটু ভিজা ধরে চিনি আর অলপ চলপ চলুৱে এইখিনি মই বুঝলো গাইস এটা অর্ডার লাগছিল মোর ওয়া মোমোর পে দেই এই মানে উজান বজাৰৰ ওয়া মোমোর পে লাগছি অর্ডার মোর বৰ্তমান বেগুত আছে আৰু যাই আছো মই সোনচালি আৰু লোকেশনটো চাকচোন কেনেকুৱা মানে ভালো লাগছি আৰু অলপমান গান ফাটিও আছে বাঘচাই ওলাব পাৰি দুফালে জংঘল ঘণ্টা লাইট কেইটা নহ'লে মাৰাই দিব লাগিব হয়তো আৰু নাথাকে কি ডাউন কি মজা মানে এইখন খাৰঘুলি পাহাৰ বুলি কয় নেকি হয় চাগে মানে ছেক্টৰ 1ৰ ওচৰত আৰু সেইকেইটাই জানে নাজানাকেইটাই নাই উজান বজাৰেদি চিধা নুনমাটি ওলোৱা ৰাস্তাটো আৰু মানে ভিতৰে পাহাৰৰ কাষে কাষে চিকিউৰিটি চেকিং পাৰ হৈ আহিলোঁ এইফালে দুফালে ঘণ্টা জংঘল বাঘচাক ওলাই বুলি ভয় লাগে বাকী এনে বেলেগ টেনশ্যন নাই বেলেগো ভয় নাই বেংগল টাইগাৰ ওলালি মেক্সে লগালগ গাইড কৰি দিব মোক তাতে সেইটোৱে ভয় লাগে বাকী এখন গাড়ীও নাই কিন্তু দেই এইটো ৰাস্তাত এখন গাড়ী নাই ৰাতি 1:30 বজাত 1:22 নে 1:21 হৈছে মোবাইলটো 1:21 হৈছে চাগে এই ঘণ্টা এই চাওক 1:21 আৰু গাড়ী দিছে 1:22 গতিকে 1:21 মই ইয়াতে ডেলিভাৰী দিব আহিছোঁ এতিয়া ভয় লাগি থকা আমাৰ তিলক ছাৰক ফোন কৰিছোঁ
সি বেচাৰাই ঘুমাইছিল এতিয়া মোৰ লগত কথা পাতি আছে মই ক'লো যদি মোৰ কিবা এটা হয় কমচে কম হাতীডালটো বিচাৰি পাবি না সেইকাৰণে তাক ফোন মাৰিছোঁ 1 2 3 4 get on the dance floor thank you good night হা আছে হয়নে বুজা নাই গৈছে ইনষ্টাগ্ৰামত দিয়া থেংক ইউ গুড নাইট গাইছ এই ৰাতিখানো যে চিনি পাইছে মুখখান চেলিউট 6.2 কিলোমিটাৰ আছে 22 মিনিট লাগছি 76 পইচা বেছি বেয়া বনা নাই বৰ্তমানক লৈ কেইটকা মলো 580 টকা আৰু 24 টকা 44 টকা বোলে ইনচেণ্টিভ পাওঁ নে নাপাওঁ ৰাতিপুৱাক লাগি গম পাম বাকী 580 টকা হৈছে এতিয়া আৰু ইয়াৰ পৰা যাই থাকোঁ চিধা আকৌ উজান বজাৰৰ ফালে গাইছ এই পালো জোৰু তিনিআলিৰ KFC দেখা পাইছি আৰু ইয়াতে লাগছি অৰ্ডাৰ তোমাৰ অৰ্ডাৰ বাৰু ৰেডি হোৱা নাই 1365 অৰ্ডাৰ ৰেডি বাকী বৰষুণডাল কিন্তু একদম খেচৰা টাইমত দিছে ডেইলি দে যোৱাকালিও দিছে এখন নাটক সেইকাৰণে মানে ডিউটি মাৰিব ইচ্ছা নহয় যে এই বৰষুণ চৰষুণ কেমেৰাটো মাজে মাজে ভিতৰত ভৰাই থৈ দিওঁ মানে কিহৰ কাৰণে বা আগৰ বেটাৰীটো বেয়া হৈছে পানীত ডুবোৱাৰ কাৰণে হৈছিল নে কি বেলেগ কাৰণে হৈছিল গম নাপাওঁ সেইকাৰণে এতিয়া মোৰ গোপ্ৰটো পানীত ডুবাব ভয় লাগে আইফোনটোত ভয় নাই কিন্তু গোপ্ৰটো ভয় লাগে সেইকাৰণে বেছি বৰষুণ দিলে এইটো বেগত ভৰাই থৈ দিওঁ বা পকেটত লৈ থাকোঁ যাতে বৰষুণো নপৰক বা ডাইৰেক্ট পানীটো নপৰক এতিয়া ভিতৰত যাওঁ সেইটো চেণ্ডেল খুলি গৈছে বাহ গাইছ ফাইনেলি 1.5 ঘণ্টা 2 ঘণ্টামান ৰখাৰ পিছত 1.5 ঘণ্টা অনাই চৰি আমি ধেমালি কৰিছোঁ মানে 20-25 মিনিটমান ৰখাৰ মূৰত পালোঁ অৰ্ডাৰটো এতিয়া যাই আছোঁ চিধা উজান বজাৰ হাউচ নম্বৰ 15 উজান বজাৰ গুৱাহাটী লোকেশ্যনটো চাই লৈছোঁ চিনি পাওঁ এতিয়া মোবাইল পকেটত ভৰাওঁ চিধা যাওঁ এই ইন্দোৰ চাওঁ কি দৌৰে গোপ্ৰত বাৰ একো দেখিল নাই গম নাপাওঁ কিন্তু গুৱাহাটীত মস্ত ডাঙৰ ইন্দোৰ আছে ভাই মেকুৰী যদি দেখা পাই না সেইটো ইন্দোৰ তাৰ কলজাত দম নাই যে সি ইন্দোৰটো ধৰিব পাৰিব হয়তো লিখি দিওঁ আৰু মেকুৰীৰ চাইজৰে ইন্দোৰ ভাই ইন্দোৰটোৰ এনেকুৱা লাগে যে ইন্দোৰহে মেকুৰী হ'ব যেন লাগে ভাই পানী কি হৈছে এই ওপৰৰ সেই পচি চাগে মানে ফ্লাইঅভাৰৰ ওপৰৰ পৰা গাড়ী গেলি পানী পৰে না স্পীডত গেলি সেই পানী পচি যেন পাওঁ নহ'লে ইমান বৰষুণ দিয়া নাইতো এতিয়া অলপমান কিনকিনাই পেলাই আছে মিহিকৈ আৰু মোৰ এতিয়া আঠাটো এৰি গ'ল এতিয়া পেনেলডাল অলপ লৰি আছে আকৌ আঠা মাৰিব লাগিব গাইছ এই মাত্ৰ এটা অৰ্ডাৰ ডেলিভাৰ কৰিলোঁ ৰ'ব ব্ৰাইটনেছটো কমাই লওঁ ড্ৰাইভাৰ আছে না চাওকচোন পে'মেণ্ট কৰিছোঁ জমেট'ক এই বাল্ব পে'মেণ্টে প্ৰচেচিঙত গুচি গ'ল অলপমান ব্ৰাইটনেছটো দিওঁ পে'মেণ্টটো প্ৰচেচিঙত গুচি গ'ল 217 টকা এতিয়া কি হয় ক'বাতো নোৱাৰোঁ পে'মেণ্ট বা ছাকচেছফুল দেখুৱাই না নেথয় যদি নেথয় কিন্তু অৰ্ডাৰ নামাৰে এইটো চিয়'ৰ কাৰণ আৰু একবাৰ পে'মেণ্ট কৰিব মোৰ ইচ্ছাও নাই আৰু কাম কৰিব ইচ্ছা নাই পেনে কৰি দিছে না গোটেই বতৰডাল বাল চকুতে পানী ভৰি দাঙি যাব লাগে নহ'লে জোতাযোৰ ভিজে বহুতবাৰ জোতাত পানী পচি অলৰেডি নিজৰযোৰ ভিজি গৈছে সেয়া তাম জ্বলা পাই আছোঁ ৰহ কেমেৰা এংগলটো অলপমান ওপৰত কৰি লওঁ এজন ল'ৰাই মোক ভিডিঅ'ত কমেণ্ট কৰিছে কেমেৰাটো বোলে ল' এংগলত ল'লে মানে সেই নাহে উইন'ইজটো নাহে বোলে হয় না নহয় কথা মই টেষ্ট কৰিব লাগিছিল কিন্তু ল' এংগল কৰি ল'লে আৰু সেই হয় না মানে ফ্ৰেমটো ভাল নহয় না আকৌ ভিডিঅ'ৰ সেইটো কথা ভাল লাগিব নাই মই সেই কৰিম ৰ'ব এইটো ঘূৰিয়ে থাকব দি এই ফেল মাৰছি পে'মেণ্ট নেযাওঁ আৰু পইচাও নেদাওঁ জমেট'ও নামাৰোঁ এতিয়া কালি মাৰিম কালি পে'মেণ্ট হ'ল যদি হ'ল নহ'লে কালি আকৌ ক্ল'জ হ'লেই হ'ব আৰু 217 টকা কালি মাৰিম আৰু এতিয়া জমেট'ই নামাৰোঁ বাদ দি